আমার লাগিবই আশরাফুল হোসেন গো ব্যাক আশরাফুল হোসেন গো ব্যাক শর্মান আলী গো ব্যাক ঠিকাদারর ময়মতলি নচলিব ঠিকাদারর ময়মতলি নচলিব আমার দাবি ন্যায্য দাবি আজি প্ৰতিবাদ কৰাৰ এটাই কাৰণ ইয়াত এখন চেঙা আৰু বাঘবৰ সমষ্টিৰ মাজমজিয়াত মিলন বজাৰৰ ওচৰত এখন বৃহত্তৰ অঞ্চলৰ এটা স্বাৰ্থৰ ক্ষেত্ৰত এটি দলং হোৱাৰ কাম আৰম্ভ হৈছিল। সেই দলংখন আজি কোনোবা দালাল চক্ৰয়ে কিবা কাৰণত ইয়াৰ পৰা নেম প্লেট উঠাই লৈ যায় ৰাতাৰাতি আৰু শুনি আছোঁ আমি এই দলংখন কাটি মানে মাজৰচাৰ কোনোবা ঠাইত কৰি আছে। গতিকে আমি সদৰখাই ৰাইজে ইমান দিনৰ পৰাই আশাত আছিলোঁ। আমি সমূহ ৰাইজে ইয়াত কালি এডভাৰটাইজ হৈছিল যে মিলন বজাৰৰ ওচৰত এখন বৃহত্তৰ অঞ্চলৰ সুবিধাৰ্থে এখন ব্ৰিজ হৈ আছে, আমি সকলোৱে আগৰি তাতে মানে যাব লাগে। সেই হিচাপত আমি আহিছোঁ। আজি ৰাতিপুৱা আহি শুনি আছোঁ বা দেখি আছোঁ যে এই দলংখনৰ নেম প্লেটখন উঠাই লৈ গ'ল বা দলংখন নহ'ব বুলি আমি শুনা পাই আছোঁ। গতিকে এই বৃহত্তৰ অঞ্চলখন আপোনালোকে দেখা পাই আছে। আৰু ইফালে চাওক লেবাৰ কেম্প অলৰেডি হৈ গ'ল, আমাৰ ইফালে নেম প্লেট হৈ গ'ল। তাৰ পিছতো আজি এসপ্তাহ হ'ল এই ৰাস্তাৰ কাম চলি আছে। তাৰ পিছতো কেনেকৈ পিন পইণ্ট ভুল হ'ব পাৰে এটা ঠিকাদাৰ, এই ঠিকাদাৰে আজি জনাই আছে পিন পইণ্ট ভুলৰ কাৰণে আমি দলংখন কেঞ্চেল কৰিলোঁ। গতিকে কৰ্তৃপক্ষ আৰু চৰকাৰক কি জনাব? এতিয়া আমি কৰ্তৃপক্ষ আৰু বিভাগীয় চৰকাৰক এইটোৱে আহ্বান জনাম যে আমাৰ বৃহত্তৰ অঞ্চলৰ স্বাৰ্থৰ কাৰণে, আমাৰ সুবিধাৰ কাৰণে আজি চাওক এই এৰিয়াৰ পৰা যিমান ছাত্ৰ ছাত্ৰী আছে, আলুপতি হওক, মাজৰচৰ হওক, নগৰবেৰা হওক, সকলো ছাত্ৰ ছাত্ৰী এইটো বৃহত্তৰ অঞ্চলত যাবলৈ বাৰিষাৰ কালত অলপ বৰষুণ আহিলে যাব নোৱাৰে। যাৰ কাৰণে এটা দলং হোৱাৰ কাৰণে সমূহ ৰাইজ ছাত্ৰ ছাত্ৰীসকলে ইমানে আনন্দিত আছিল, ইমানেই আনন্দিত হৈছিল যেতিয়া শুনা পাইছে যে এই দলংখন কাটি বেলেগ জেগাত লৈ যায়। এম এল এৰ ওচৰত মানে এম এল এৰ কাৰণে কি ক'ম আৰু, তেওঁতো আছিলে আমি মুৰ্গী আণ্ডা বিক্ৰী কৰি, ছাগলী বিক্ৰী কৰি বনাই দিয়া এম এল এ। তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিল যে আমি যেতিয়া এম এল এ হ'ম, দুখীয়াৰ এম এল এ বোলে সি এম এল এ হোৱাৰ লগে লগে আমাৰ দুখীয়াৰ ওচৰত চাপি সকলো কাম কাজ তেওঁ মানে কৰি দিব। বিশেষভাৱে আমাৰ এই দলংখনৰ কথাই তেওঁ মানে বাৰ বাৰ কৈছিল। আজি ইমান প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তেওঁ কেনেকৈ এই দলংখন কৰিব নোৱাৰে আৰু এই দলঙৰ কাম ষ্টাৰ্ট হোৱাৰ পিছতো এই দলংখন কাটি বেলেগ জেগালৈ দি পঠাব পাৰে। গতিকে আমি এম এল এক এটাই হুকিয়াই দিছোঁ, এইটোৱে ক'ব বিচাৰোঁ আগন্তুক সমাগত ইলেকশ্যনত তেওঁ যদি ভোটৰ ইলেকশ্যনৰ কিবা মানে ভোটৰ আশা কৰিব খোজে, আমাৰ ৰাইজৰ কাম তেওঁ দেখাব লাগিব। অন্যথাই আমি 26 ইলেকশ্যনত তেওঁ দেখুৱাই দিম যে আমি ৰাইজে কি কৰিব পাৰোঁ নোৱাৰোঁ তেওঁ বুজি পাব।